হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কংকন ব্লগছৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ দিহানামৰ বিশ্ব অভিলেখ কৰিব গৈ আছে অসম চৰকাৰে। এই ৰবিবাৰে হ'ব বিশ্ব অভিলেখ কৰিব ৰবিবাৰে। তো আপোনালোকে কি কিছুমানে হয়তো গমেই পাইছে, কিছুমানে গম পোৱা নাই। গম নোপোৱাসকলে ভিডিঅ'টো চালে গম পাব। বিশ্ব অভিলেখৰ কাৰণে আমাৰ ইয়াতে আগতীয়াকৈ কি অনুশীলন কৰি থকা হৈছে। তো অনুশীলন কৰি থকাৰে কিছু ভিডিঅ' মই দেখাই আছোঁ আপোনালোকক। আজি ফাইনেল ৰাউণ্ডৰ নিচিনাই আৰু এনেকুৱা অন্তিম অনুশীলন একদম টেষ্টিং হ'ব চবৰে ড্ৰেছ, তাৰপিছত নাম কি নাম হ'ব দিয়া নামটোত সেইবিলাক দেখাব। তো আপোনালোকে অলপ ভিডিঅ'টো চাই থাকক। তো এই যি বিশ্ব অভিলেখ কৰিব, দিয়া নামৰ বিশ্ব অভিলেখ যি কৰিব, তাতে গোটেই অসমৰ আয়তীসকল থাকিব। তো তাৰ বাবে আমাৰ ইয়াত পচৰীয়া ঠেঙৰগুৰি প্ৰশিক্ষণ শিবিৰ এটা তৈয়াৰ কৰা হৈছিল। তো তাৰে আজি শেৱালি ডেকা নেতৃত্বত এটা অন্তিম প্ৰশিক্ষণ হিচাপে কিছু নাম পৰিবহণ কৰিব। তেওঁলোকৰ ড্ৰেছ পাতি কি সাজপাৰ কি হ'ব, নাম কেনেকুৱা হ'ব, সেইবিলাক চব কি গোটেইবোৰ আজি কি ফাইনেল চাই ল'ব আৰু সকলোৰে কেনেকুৱা হয়। তো ইয়াৰ পিছত আৰু হয়তো অনুশীলন কৰিব ইমান এটা সময় নাপাব। সেয়ে আজিয়ে 12 ডিচেম্বৰ মঙলবাৰে আজি তেওঁলোকে কিছু কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰূপায়ণ কৰা কাৰ্যসূচী মই চাওঁ আহক আমি কি আছে কাৰ্যসূচী। লগতে বিশেষ কিছুমান অতিথি আছে, অতিথিসকলক সম্বৰ্ধনা জনাব তেওঁলোকে। আপোনালোকে অল ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ চাই থাকক। মাননীয় আইনমাতৃসকল, সন্মানীয় ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধাৰ আইনমাতৃসকল, প্ৰথমতে আপোনালোকে চাগে গমেই পায় কি উদ্দেশ্যে আপোনালোকক ইয়াত মাতি অনা হৈছে। আমি সভা এখন চলাই যাবৰ কাৰণে প্ৰথম আমাক এজন সভাপতি লাগিবই। সেইকাৰণে মই শ্ৰী মহিম চন্দ্ৰ ডেকাৰ নামটো সভাপতি হিচাপে প্ৰস্তাৱ কৰিছোঁ। মই প্ৰস্তাৱক আৰু সমৰ্থক ধন্যবাদ জনাই আজি সামূহিক সভাখন চলাই নিবৰ কাৰণে মই আগবাঢ়িছোঁ আৰু মই আসন গ্ৰহণ কৰিছোঁ। মহিম চন্দ্ৰ ডেকা, আমি আমাৰ আইনমাতৃসকলৰ তৰফৰ পৰা এখনি ফুলেন গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব শ্ৰী প্ৰণতি কাকতীয়ে। মই আইনমাতৃসকলক এটা জনাইছোঁ, আমি সম্বৰ্ধনা আমাৰ নিৰ্দিষ্ট কৰি ইয়াতে দিয়া হৈছে। নিৰলা কলিতা নপৰা, ৰুবি কলিতা নপৰা, বিনিতা কলিতা নপৰা, ভানু ডেকা ঢিঙলগুৰি, উত্তৰা ডেকা ঢিঙলগুৰি, প্ৰভা দাস নদীপাৰৰ জ্যেষ্ঠ আইনমাতৃ, ধঞ্জু বৰুৱা, ভানু কাকতি, পৰিণীতা কাকতি, জিতু বেজবৰুৱা। এইখিনি আমাৰ শেৱালীক সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই যিধৰণে মাতিব সেইধৰণে আপোনালোক আহিব। ইয়াৰ পিছত আছে আমাৰ নিমন্ত্ৰিত অতিথিসকলৰ চিনাকি পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠান। মই প্ৰথমে আইনমাতৃ নিজৰা এই দিহানাম বিশ্বনামৰ কাৰণে যি দিহানামৰ প্ৰস্তুতি চলি আছে, তাত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু তেখেতে আমাৰ নেতৃত্ব লৈছে। নিজৰা শ্ৰীমতী নিজৰা কলিতাক সম্বৰ্ধনা জনাব নিৰলা কলিতা। তাৰপিছত আছে সন্মানীয় আইনমাতৃ দেৱপ্ৰভা ভানু কাকতিয়ে সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আছে জয়ন্তৰা কাকতি, জয়ন্তী কাকতি সম্বৰ্ধনা জনাব বিনিতা কলিতা।
ইয়াৰ পিছত আছে সোণকৰা বৰ্মন। তাৰপিছত আছে ইয়াৰ পিছত আছে আমাৰ নমৰা সেৱালী ডেকা নামটো ক'ব ভুল গৈছে। আমি এই সম্বৰ্ধনা অনুষ্ঠানটো সামৰি মাৰিছোঁ। আমাৰ ইয়াতে দিয়ানাম বিশ্ব অভিলেখৰ এইটো প্ৰশিক্ষণ শিবিৰ আমাৰ তাতে আছে ঠিঙৰবাৰী যুৱ সংঘ পুথিভঁৰাল, যাৰ আণ্ডাৰত আমি ফাংচন পাতোঁ। মানে তাৰ তত্বাৱধানত প্ৰেক্টিচ কৰা হৈছে, মহিলাসকলে প্ৰেক্টিচ কৰি আছে। তো আয়তীসকলে এতিয়া তেওঁলোকে এটা এনেই মানে শেৱালি ডেকা এটা নিজে প্ৰেক্টিচ কৰিছে নাম এটা আৰু যিহেতু পৰিৱেশন কৰিব। ৰবিবাৰে বিশ্ব অভিলেখ এইটো গঢ়িব বিশ্ব তাৰ কাৰণে অভিলেখন নহয়, প্ৰেক্টিচ এইটো কৰা এনে হৈছে। তেখেতে এনে এটা তো আপোনালোকে দেখাই পাব নিউজে টিভি নিউজে নিজৰ ফালৰ দেখাই পৰা পাব নাম এটা বিশ্ব পৰিৱেশন অভিলেখৰ কৰিব কথা। চাওক। কিন্তু তাৰ আগতে যিটো এটা প্ৰশিক্ষণ লাগে সেই প্ৰশিক্ষণটো আমাৰ ইয়াতে কৰিছিল আৰু ক'ৰবাত বেলেগ জেগাত কৰিছিল। তো আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক কেৱল, অলপ পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ঘোৰ অন্ধকাৰ ৰাতি নশুনি মা তেজিয়াবৈ কুণ্ঠপুৰী জনম লভিলে হৰি স্থান লইলে দৈৱকীৰ কোলাত ৰাম ৰাম কৃষ্ণ শংকৰ ৰাগাৰে কান্দে আই দৈৱকী কৃষ্ণ কোলাতে হে ৰাম ৰাম শংকৰ কাৰাগাৰে কান্দে আই দৈৱকী কৃষ্ণ কাইলৈ ৰাতিপুৱা মোৰ বাছা মাৰিব এচটা শিলতে হে ৰাম ৰাম চলিলা বান্ধৱ কৃষ্ণ ৰাম ৰাম বলি উঠিছে পুতুকাৰে অতীত ফুলে ফুলালে নন্দৰ ঘৰলৈ ফুলাতে কৃষ্ণ
তো এতিয়া বিশ্ব অভিলেখৰ কাৰণে যিটো নাম মানে কি প্ৰশিক্ষণ কৰোৱা হৈছে সেইটো নাম পৰিৱেশন কৰিব সেইটো নাম কেনেকুৱা হৈছে প্ৰশিক্ষণ ইমান দিনে কি কৰিলে সেইটো চাব এতিয়া সেইটো নাম পৰিৱেশন কৰিব আপোনালোকে কেৱল ভিডিঅ'টো চাই থাকক
বৰ্তমান তো ইয়াত বহুত দেউতাই বহুত কষ্ট কৰি খিচিৰি বনাই দিছে দেউতাই গৰম জুইত তাপ খাই বহুত কষ্ট কৰি খিচিৰিখিনি বনাই দিলে তো এতিয়া সকলোৱে খাব খিচিৰি খাব তাৰপিছত আজি আৰু বেলেগ কাৰ্যসূচী নাই আৰু সমাপ্তি ঘটিব হেই দোস্ত যদি ভিডিঅ'টো চাই ভাল পায় মানে কি আমাৰ খিচিৰি খা কাৰ্যসূচী খিচিৰি খালে বৰ্তমান সমাপ্ত ঘটিল তো আপোনালোকে কি বুলি কয় এইটো আজি সকলে দিয়ানাম পৰিৱেশন কৰিলে আমাৰ পছৰীয়া ঝিঙৰগুৰি তাৰপিছত আমাৰ আছে নপৰাৰ আছে আমাৰ এইখিনি আমাৰ চেঁচামুখৰো আছে আমাৰ এইখিনিৰো আছে সকলোৱে মানে দিয়ানাম ধৰিলে মই ভিডিঅ'টোত দেখালোঁ ভিডিঅ'টোত যি দেখা পালে নাপালে সেইটো বেলেগ কথা যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰি দিব কমেণ্ট কৰি দিব নতুনকৈ যিবিলাক আমাৰ পছৰীয়া ঝিঙৰগুৰি পায় সেইবিলাক যিবিলাকে চাই পছৰীয়া ঝিঙৰগুৰি পৰা নতুনবিলাক ছাবস্ক্ৰাইব কৰি দিয়ক
মোৰ চেনেলটো আৰু আগুৱাই লৈ যাওক এনেকুৱা ধৰণৰ আমাৰ গাঁৱৰ যিবিলাক মানে ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব তো থেংক ইউ ফৰ ৱাচিং বাই বাই শুভৰাত্ৰি ৰাতি অনা দিচোন বাৰু গধূলি হ'ল তো বাই বাই আৰু দীঘলে নকৰোঁ থেংক ইউ